ৰাতি 2টা 5 তাৰমানে চুৰ হৈছে তালা ভাঙি কিনে কেছৰ পৰা পইচা লৈছে আৰু বস্তুবিলাক চব ফেলাই থৈ গৈছে মাটি এনেকুৱা উৎপাত কৰি থৈ গৈছে আৰু কি দোকানটো আৰু 5খন দোকান এখন নহয় 5খন দোকানে চুৰ হৈছে এতিয়া গেলামাল দোকান আছে এখন আৰু হাৰ্ডৱেৰ কিবা বেটাৰী দোকান এখন ট্ৰেক্টৰৰ পাৰ্টছৰ দোকান দুখন আৰু ইলেক্ট্ৰিকেল দোকান এখন এই 5খন দোকানত চুৰ কৰিছে এনে অকল পইচাই নিছে আমি অন্য বস্তু নিয়া পোৱা নাই বস্তুবিলাক ফেলাই দি দিছে আৰু এনে বস্তু লোৱা নাই আৰু মোৰ দোকানৰ পৰা 1800 টকা আছিল 1800 টকা লৈ গৈছে বাকী দোকানৰ পৰা এনে 2000 কোনোবা 2500 এনেকুৱাই নিছে আৰু কি আৰু ইলেক্ট্ৰিক দোকানৰ কিবা 4000 না 5000 টকা আছিল সেইখিনি লৈ গৈছে হয় ৰাতি অলপ বৰষুণ মাৰি আছিল ৰেইনকোট আমি হেৰি চিচি কেমেৰা ফুটেজত দেখা পাইছোঁ ৰেইনকোট পিন্ধি আছে এজনে মানুহ লগত দা আছে এজন মানুহে দেখা পাইছে হৈ আছে কিছুদিন আগতে এতিয়া অলপ আগতে হৈ গৈছে এটা গোটেই বস্তুবিলাক উঠাই লৈ গৈছে কিন্তু পুলিচ কোনো এইটো হেৰি হোৱা নাই এতিয়ালৈকে পুলিচে টোপনিয়ে মাৰি থকা হেন হৈছে কি ৰাতিটো পেট্ৰলিং কৰি থাকে কিন্তু পুৱাকলৈকে ডিউটি কৰা বুলি কৈছে কিন্তু পুৱাকলৈকে যদি ডিউটি কৰি থাকে এতিয়া হালবাৰী বাজাৰতে আমাৰ এই দোকান কেইখন কোনো দূৰত নহয় এই বাজাৰত দোকান থকাতে পুলিচ প্ৰশাসনৰ যদি পেট্ৰলিঙে আছিল চুৰটো কেনেকুৱা হ'ল আমাৰ সেইটোহে এতিয়া সন্দেহ হৈছে অলপ আহিছিল পুলিচ প্ৰশাসন বহুত দেৰি কৰি আহিছে আহি কিনে নাম চাম লিখি লৈ গৈছে এতিয়া কি কৰে পুলিচ প্ৰশাসনে চাওঁ এইটো আমি এইটো অপেক্ষাত আছোঁ আৰু চুৰটো তালা ভাঙি সোমাইছে দোকানৰ তালা ভাঙিছে দুটা তালা আছিল 2টা তালা ভাঙিছে আমি পুৱা দোকান খুলিব আহিছোঁ চাওঁ তালা ভাঙা আছে তেতিয়া আমাৰ অলপ হেৰি হ'ল তেতিয়া আমি গোটেইকেইখন দোকানত চালোঁ গোটেইকেইখন দোকানতে এনেকুৱা হৈছে 5খন দোকান একে লাইনতে